বিজেপিৰ 12খন টাৰ্গেট আছিল যোৰহাটত বেয়া হল আজমল হাৰিব বুলি ভৱেশ কলিতাই আগতে জানিছিল আজমল হাৰিব বুলি আমি জানো আগতো কৈছো যে আজমল হাৰিব আৰু তাৰ যিটো ডেমোগ্ৰাফি কমপ্লিট বেলেগ আছে যোৰহাট লোকসভাৰ বিষয়ে দলৰ মজিয়াত আলোচনা হ'ব বৰপেটা বহু বছৰৰ মূৰত মিত্ৰগোষ্ঠীৰ অগপয় লাভ কৰিছে কাজিৰঙা সমষ্টিৰ ভোটাৰ ৰাইজক ধন্যবাদ সভাপতি ভৱেশ কলিতাৰ আজমল হাৰিব বুলি আমি জানো ধুবুৰীৰ জনগাঁথনি সুকীয়া ভাৰতীয় স্তৰত বিজেপিৰ বেয়া হোৱা নাই কিয়নো আমি 10 বছৰ শাসনত আছো কংগ্ৰেছে 100 আসনো নাপালে ইণ্ডিয়া মৰ্চাই সংখ্যাগৰিষ্ঠতা নাপালে চৰকাৰ বিজেপিয়ে কৰিব নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে হ'ব প্ৰধানমন্ত্ৰী ৰঙিয়া মহকুমাৰ অন্তৰ্গত 31 আৰু 31 নং ৰঙিয়া বিধানসভা সমষ্টি আৰু 32 নং বিধানসভা সমষ্টি আমাৰ কমলপুৰ 31 নং ৰঙিয়া দুইটাৰে প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িল প্ৰায় দুইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী দিলীপ শইকীয়া বৃহৎ ব্যৱধানত ইয়াত মানে তেখেতে মাৰ্জিন পাবলৈ সক্ষম হৈছে আৰু লগতে সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষত যিটো ট্ৰেণ্ড আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে প্ৰায় 295 300ৰ ওচৰত এনডিএ লিড কৰি আছে আৰু আমি আশা কৰিছোঁ অসমত যিটো ৰিজাল্ট খুবেই ভাল হৈছে কেৱল যোৰহাটক বাদ দি আমাৰ 12খন টাৰ্গেট আছিলে ইতিমধ্যে আমি প্ৰায় 11খন আসন দখল কৰিবলৈ সক্ষম হ'ম মিত্ৰগোষ্ঠীয়ে প্ৰথমবাৰৰ বাবে আমি বৰপেটা লোকসভা সমষ্টি এইবেলি আমাৰ মিত্ৰগোষ্ঠীয়ে বহুত বছৰৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ মই বৰপেটাবাসীক সমগ্ৰ বৰপেটা লোকসভাৰ সন্মানৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তদ্ৰুপ কাজিৰঙা লোকসভা সমষ্টি যি পুৰণা কলিয়াবৰ বুলি কৈছিলে সেই আসনখনো এইবেলি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসমত যেতিয়াৰ পৰা কণ্টেষ্ট কৰি আছে প্ৰথমবাৰৰ বাবে খাতা খুলিবলৈ সক্ষম হৈছে তাত মই কলিয়াবৰবাসী বা কাজিৰঙা লোকসভাৰ সন্মানৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাকী ছিটবিলাক আমি জিতি আছিলোঁ জিতি থাকিম লগতে যোৰহাট সমষ্টিত আমি মন্থন কৰিব লাগিব বুলি ভাবে ইয়াতে বিভিন্ন কাৰণ আছে এতিয়া ক'ব নোৱাৰিম আমি নিশ্চয় এই যোৰহাট লোকসভাৰ বিষয়ে বিতংভাৱে আগন্তুক দিনত আমি মন্থন কৰিম আজমল হাৰিব বুলি আমি জানো আগতো কৈছোঁ যে আজমল হাৰিব আৰু তাৰ যিটো ডেমোগ্ৰাফি কমপ্লিট বেলেগ আছে যিটো একে পন্থাৰ মানুহ এটাক এৰি এটাক ভোটটো দিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আশাতীত ফল হোৱা নাই বুলি চবে চৰ্চা কৰিছে চাওক আশাতীত ফল নোহোৱা বুলি ক'ব নোৱাৰি কাৰণ 10 বছৰ আমি সত্তাত আছোঁ কংগ্ৰেছৰ অৱস্থা কি হৈছিলে 10 বছৰৰ পিছত 2009 আমাৰ 2014 চনত কংগ্ৰেছে বিদায় মাগিছিলে কিন্তু আমি 2024 বা 2014 বা 24 10 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰ শাসনত থাকি আমাৰ ফলাফল খুবেই ভাল কংগ্ৰেছে 100 ক্ৰছ কৰিব পৰা নাই কিন্তু উত্তৰ হৈছে আগতকৈ কংগ্ৰেছৰ হ'ব পাৰে কিন্তু তেওঁলোকে 100 সিট নাপালে নাই ইণ্ডি এলায়েন্স এই ঘমণ্ডি এলায়েন্সেটো এবছলিউট মেজৰিটি নাপালে নিৰ্বাচনে যদি পালে হয় মই ক'লোঁ হয় যে তেওঁলোকৰ উত্থান হৈছে চৰকাৰটো আমি কৰিম মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব এই নিৰ্বাচনে 26ত কি প্ৰভাৱ পেলাব অসমতো আমাৰ সুন্দৰ ব্যৱস্থা আমি আগতকৈ পালোহে বেছি মই ক'লোঁ যে আমি 11খন প্লাছ তো আমাৰ চৰকাৰ নিশ্চিত 100খন ছিট আমাৰ আগন্তুক 2026 যি বিধানসভা নিৰ্বাচন হ'ব 100+ আসন লৈ ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীয়ে চৰকাৰ কৰিব সন্মুখৰ পৰা নিৰ্বাচন নেতৃত্ব দিছিল ছিগনিফিকেন্স কি বুলি ক'ব এই মুহূৰ্তত ইয়াত বিভিন্ন তিতা কেঁহা থাকে বিভিন্ন ধৰণৰ থাকে মই জনতাক ধন্যবাদ দিছোঁ আৰু জনতাৰ যি জনাদেশ আমি মানি লৈছোঁ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636
আৰু 9954253864 নম্বৰত।